মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে দশম শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ ৰাজনীতি অধ্যয়নৰ অধ্যায় 2ৰ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে, ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1914 চনৰ প্ৰথম বিশ্বযুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন এটা গঠন হৈছিল। কিন্তু 1939 চনৰ পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ'ল। ইয়াৰ পিছত বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্থাপনৰ প্ৰচেষ্টা চলে। তাৰে ফলস্বৰূপত 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন হয়। তো এইখিনিতে তোমালোকে এইখিনি মনত ৰাখিবা কি ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল। তো তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। তো উত্তৰ তোমালোকে লিখিবা 1 আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা, 2 অৰ্থাৎ খ সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা বা প্ৰতিষ্ঠা কৰা। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম হ'ল, অংগ মুঠতে 6টা আছে ৰাষ্ট্ৰসংঘৰ। 1 সাধাৰণ সভা, 2 নিৰাপত্তা পৰিষদ, 3 অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, 4 ন্যায়সংৰক্ষী পৰিষদ, 5 আন্তৰ্জাতিক ন্যায়ালয় আৰু 6 সচিবালয়। এই 6টা হ'ল ৰাষ্ট্ৰসংঘৰ অংগ। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হ'ল আন্তৰ্জাতিক শ্ৰমিক সংস্থা অৰ্থাৎ ILO, যাক শ্বৰ্ট ফৰ্মত ILO বুলি কোৱা হয়, আৰু 2 বিশ্ব স্বাস্থ্য সংস্থা, যাক শৰ্টত WHO বুলি কোৱা হয়, WHO। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, নিৰস্ত্ৰীকৰণ সম্পৰ্কত সম্পাদিত হোৱা দুটা চুক্তিৰ নাম লিখা। তো উত্তৰ তোমালোকে লিখিবা নিৰস্ত্ৰীকৰণ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ'ল 1 1963 চনত সম্পাদিত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, যাক নিউক্লিয়াৰ নন প্ৰলিফেৰেশ্যন ট্ৰিটি বুলি কোৱা হয়। তাৰপিছত 2 1996 চনত সম্পাদিত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি, যাক ইংলিছত কি কয় কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি, যাক শ্বৰ্টকাটত CTBT বুলি কোৱা হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, মানৱ অধিকাৰ মানে কি বুজা? তো উত্তৰ তোমালোকে লিখিবা কি বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়। এই অধিকাৰসমূহকেই মানৱ অধিকাৰ বোলে। তাৰপিছত দীঘল প্ৰশ্নৰ উত্তৰত 1 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদ ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট। উদ্দেশ্য কেইটা হ'ল কি, 1 আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, 2 সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা, 3 আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা, 5
উল্লেখিত উদ্দেশ্যসমূহ সমাধানৰ বাবেই বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰে। তাৰপিছত ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ'ল এক কি সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। 2 ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগে। 3 আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ নিষ্পত্তি শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। 4 আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰে। 5 চনদত উল্লেখ কৰা মতেই ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। 5 ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ'ল নিৰাপত্তা পৰিষদ। আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা এইটো খৰচ ফালা হ'ব সংখ্যা আছিল 5খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল 6খন। 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদত সংশোধন কৰি অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা 10খনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে 1945 চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন গঠন কৰা হৈছিল। এই সংগঠনটোৱে আজি প্ৰায় 70 বছৰ ভৰি দিলে। কিমান আজি প্ৰায় 70 বছৰত ভৰি দিলে। এই সময়ছোৱাত সমস্যাত জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰ সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে। 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। তাৰ পিছৰে পৰা ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল। চুক্তিসমূহ কি 1 1963 চনৰ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি। 2 1966 চনত বহি মহাকাশ চুক্তি আৰু 3 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচ চুক্তি। 4 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি। 5 1972 চনত SALT I or Strategic Arms Limited Treaty। তাৰপিছত 6 নম্বৰত কি 1979 চনত SALT II। 7 1993 পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি। 8 1991 আৰু 1993 চনত START অৰ্থাৎ Strategic Arms Reduction Treaty আৰু START II। তাৰপিছত 9 নম্বৰ কি আছে 1996 চনত 158খন দেশৰ মাজত সম্পাদিত হোৱা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। উক্ত চুক্তিসমূহ সম্পাদনাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সুব্যৱস্থাৰ ফলশ্ৰুতিতে
হয়তো আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বিৰত থাকিব পাৰিছো। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত সম্পৰ্কত টকা লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1993 চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিৱেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্য ৰাষ্ট্ৰতেই মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। এই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ইয়াৰ ঠিক কিছুদিনৰ পিছতেই মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখন 1994 চনৰ 8 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায়। এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনাজাত হয়। এই আইনৰ মতে ৰাজ্যবোৰতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। আয়োগ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগে। ইয়াৰ অন্য সদস্যসকল হৈছে 1. এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ। 2. এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ। 3. দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি। এইবোৰৰ উপৰিও সংখ্যালঘুৰ আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিৰ সদস্য হিচাপে থাকে সকলো সদস্যৰে কাৰ্যকাল 5 বছৰ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওপৰত প্ৰতিবেদন দাখিল কৰে। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে, মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত হোৱা পদক্ষেপ আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে, ঠিক তেনেদৰে বিশ্বত প্ৰতিজন মানুহেই যাতে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰ সুৰক্ষা দিয়াৰ ব্যৱস্থাও কৰিছে। এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰত 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থিত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। এই প্ৰস্তাৱনা আৰু 30টা অনুচ্ছেদ সন্মিলিত হৈ এই ঘোষণাপত্ৰই মূলত 2টা উদ্দেশ্য সাধন কৰিছে। প্ৰথমে বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। এই ঘোষণা পত্ৰত উল্লেখ থকা অধিকাৰসমূহেই ৰাষ্ট্ৰৰ সদস্য ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যবলীৰ ওপৰত সীমাবদ্ধতা আনিছে। নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকৰ এই অধিকাৰবোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো সম্ভৱ নহয়। তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ যোগেদি স্পষ্ট কৰি দিছে। তাৰপিছত তোমালোকৰ বাবে কিছুমান এডিশনাল কুৱেশ্যন উত্তৰ আনিছোঁ বা কুৱেশ্যন এনচাৰ আনিছোঁ। এইবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো কি, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে লিখা। এইটো 2016 চনত অহা কুৱেশ্যন হয়। তো ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ, য'ত সকলো সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি থাকে। ইয়াৰ কিছু মুখ্য ক্ষমতা আৰু কাৰ্যসমূহ হ'ল কি, নিয়ম আৰু নীতি নিৰ্ধাৰণ। সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন নীতি আৰু কাৰ্যসূচী নিৰ্ধাৰণ কৰে। তাৰপিছত বাজেট অনুমোদন, সভাই ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ বাবে বাজেট প্ৰস্তাৱ অনুমোদন কৰে। তাৰপিছত ৰাষ্ট্ৰৰ সদস্যতাৰ বিবেচনা, ইয়াত নতুন সদস্য ৰাষ্ট্ৰৰ সদস্যতাৰ আবেদন বিবেচনা কৰা সিদ্ধান্ত লয়। তাৰপিছত বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা, সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সমস্যা, শান্তি আৰু নিৰাপত্তা বিষয়ত আলোচনা কৰে। তাৰপিছত বিশেষণ প্ৰতিবেদন পঢ়া, সদস্য ৰাষ্ট্ৰসমূহৰ পৰা আহৰণ কৰা বিশেষ প্ৰতিবেদন ওপৰত আলোচনা কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে।
তাৰপিছত সন্মিলিত সিদ্ধান্ত গ্ৰহণ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা পঠোৱা প্ৰস্তাৱসমূহৰ ওপৰত ভোট দিয়ে আৰু সিদ্ধান্ত গ্ৰহণ কৰে 2 নম্বৰত কি কৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 4টা প্ৰধান কাৰ্য উল্লেখ কৰা তো এটো 2015 চনত আহিছে এটো কোশ্চেন তো উত্তৰ তোমালোকে লিখিবা মানৱ অধিকাৰৰ উলংঘন সম্পৰ্কে পৰ্যালোচনা আয়োগ মানৱ অধিকাৰৰ উলংঘনৰ আয়োগে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ গ্ৰহণ কৰে আৰু সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে 2 প্ৰতিবেদন দাখিল কৰা আয়োগে মানৱ অধিকাৰ উলংঘনৰ বিষয়সমূহৰ ওপৰত চৰকাৰৰ প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰে 3 জনসচেতনতা সৃষ্টি আয়োগে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে 4 সুপাৰিশ আৰু পৰামৰ্শ প্ৰদান আয়োগে চৰকাৰক মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ে সুপাৰিশ আৰু পৰামৰ্শ প্ৰদান কৰে এই কাৰ্যসমূহে ভাৰতত মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে তাৰ পিছত 3 নম্বৰ কোশ্চনত কি কৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 4টা প্ৰধান কাৰ্য উল্লেখ কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1 আয়োগে মানৱ অধিকাৰ উলংঘনৰ অভিযোগসমূহ গ্ৰহণ কৰে 2 আয়োগে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে 3 আয়োগে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ে চৰকাৰক সুপাৰিশ আৰু পৰামৰ্শ প্ৰদান কৰে 4 আয়োগে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে তাৰ পিছত 4 নম্বৰ কোশ্চনত কি কৈছে বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘৰ বিশ্ব শান্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠিত ৰাষ্ট্ৰসংঘই যুদ্ধ বিভীষিকা আঁতৰ কৰিবলৈ শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা কৰি আহিছে ইয়াৰ তৎপৰতাত বিশ্বৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ আলোচনা আৰু সমঝোতাৰ মাধ্যমেৰে কৰিবলৈ চেষ্টা কৰা হৈছে ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুবিধ পদক্ষেপ গ্ৰহণ কৰিছে যেনে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি ইয়াৰ দ্বাৰা বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নোহোৱা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰসংঘৰ এই উদ্দেশ্যসমূহ বিশ্ব শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিশেষ অৱদান ৰখা হৈছে তাৰ পিছত 5 নম্বৰ কোশ্চনত কি কৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন আৰু কাৰ্যৱলী চমুকৈ বৰ্ণনা কৰা তো এটি 2020 চনত অহা কোশ্চেন তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰি গঠন কৰা হয় এই আয়োগৰ উদ্দেশ্য হৈছে মানৱ অধিকাৰ সুৰক্ষিত কৰা আয়োগটোৰ সদস্যসকল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অন্য উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত জ্ঞানী আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰা নিৰ্বাচিত হয় সদস্যসকলৰ কাৰ্যকাল 5 বছৰ আয়োগে মানৱ অধিকাৰৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু সেই সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে পৰামৰ্শ দিয়ে আৰু ৰাষ্ট্ৰীয় প্ৰশাসনৰ প্ৰতি পৰ্যবেক্ষণ ৰখা হয় এইদৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতৰ মানৱ অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ পিছত 6 নম্বৰ কোশ্চনত কি কৈছে ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল ইয়াৰ মূল লক্ষ্যটো কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰ তাৰিখে স্থাপিত হৈছিল ইয়াৰ মূল লক্ষ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা